তাৰপিছত মোৰ ল'ৰাই এদিন কি কৰিলে নিজৰ হাতটো কাটি ল'লে ভিতৰত গম পায় তাৰপিছত গোটেই ওচৰৰ মানুহ আহিছে কিন্তু তাক ৰখাব পৰা নাই সি নোৱাৰে সি এইটো কৈছে মা মোক 300 টকা দে মই থাকিব নোৱাৰো মোক খাবই লাগিব এইখন যোৰহাটৰ মাজমজিয়াৰ এটা অঞ্চলৰ ড্ৰাগছৰ এক ভয়ংকৰ কাণ্ড মই নাজানো যে ড্ৰাগছটো শিৰত সোমাই যে সিহঁতক কামোৰে থাকিব নোৱাৰে তাৰ গাতো দুখ নাই বস্তুটো তেজে তেজে বিয়পি গ'ল ৰিহাব চেণ্টাৰত মাহেকত 15,000 দিব লাগে 15,000 টকা দিন হাজিৰা কৰা মানুহটোৱে মই 2,000-3,000 দৰমহা পোৱা মানুহজনীয়ে তেওঁ ধাৰিন কৰি দিছোঁ কোনোবাই লাখ টকাৰ ওপৰত ধাৰ আছে এতিয়া আৰু তেখেতে এটা অভিযোগ উত্থাপন কৰিছে যে এটা গ্যাং থাকে সেই অঞ্চলটোত আৰু সেই অঞ্চলটোতেই আসলতে মুকলিকৈ তেওঁলোকে ড্ৰাগছ গ্ৰহণ কৰে নহয় জানো খাই এনেকে বহি থাকে শুই থাকে মানে এনেকে থাকিব ল'ৰাবোৰ বাগৰি থাকিব আয়ো কেনেকুৱা লাগে এই আপোনাৰ তৰাজান মানে বগলী বাহনী বুলি কয় মানে শ্মশানৰ পৰা অকণমান আগলৈ গৈ পথাৰৰ মাজত আৰু মই আৰক্ষী এইটোৱে বিনন্দন কৰিছো যাতে এই গেংটো অতৰাক 26 জানুৱাৰীৰ আগত ড্ৰাগছ পোৱা নাছিলে আমাৰ ল'ৰাখিনি চবৰে মুখখন হাঁহি দেখিছিলোঁ ভাল চেহেৰা দেখিছিলোঁ এতিয়া 26 জানুৱাৰী যোৱাৰ পিছত আকৌ ড্ৰাগছ এভেইলেবল কেলে আহিলে কেলে আমাৰ ল'ৰা মৰিছে ল'ৰা ড্ৰাগছ খাই আহিব হয় বমি কৰি দিব আয়ো কলিজাটো ফালে যায় মোক কেনেকৈ বচাম নমস্কাৰ মই স্বপ্ননীল বৰ্তমান সমাজৰ বাবে মাৰাত্মক ব্যাধি স্বৰূপ হৈ পৰিছে ড্ৰাগছ আৰু ড্ৰাগছ আসক্তি ড্ৰাগছৰ কবলত পৰি অন্ধকাৰময় হৈ পৰিছে বহু যুৱক যুৱতীৰ জীৱন আজি আমি লৈ আহিছোঁ এইখন যোৰহাটৰ মাজমজিয়াৰ এটা অঞ্চলৰ ড্ৰাগছৰ এক ভয়ংকৰ কাণ্ড নিজৰ পুত্ৰক ড্ৰাগছৰ কবলৰ পৰা উলিয়াব নোৱাৰি এগৰাকী মাতৃ আজি আমাৰ অনুষ্ঠানত উপস্থিত হৈছেহি নিজৰ কাহিনীটো ক'বলৈ বা নিজৰ পুত্ৰক ড্ৰাগছৰ কবলৰ পৰা মুক্ত কৰিবলৈ ৰাইজৰ প্ৰশাসনৰ আৰক্ষীৰ সহায় বিচাৰি আৰু তেখেতে নিজে ইচ্ছা প্ৰকাশ কৰিছে আজিৰ অনুষ্ঠানত নিজৰ পুত্ৰৰ ড্ৰাগছ আসক্তিৰ ভয়ংকৰ কাহিনী ব্যক্ত কৰিবলৈ আৰু লগতে সহায় ভিক্ষা কৰিছে ৰাইজৰ যাতে পুত্ৰক ড্ৰাগছৰ কবলৰ পৰা ৰক্ষা কৰিব পাৰে আৰু নিজৰ ঘৰখনক ধ্বংস হৈ যোৱাৰ পৰা ৰক্ষা কৰিব পাৰে আসলতে উপায়ন্ত হৈ পৰিছে তেখেত অসহায় হৈ পৰিছে তেখেত কাৰণ পুত্ৰই কোনোপধ্যে ড্ৰাগছ নেৰে আৰু ড্ৰাগছৰ বাবে এতিয়া ঘৰত পুত্ৰই সৃষ্টি কৰিছে এক অশান্তিময় পৰিৱেশৰ আপোনাক স্বাগতম জনাইছো অনুষ্ঠানলৈ নমস্কাৰ কাহিনীটো আপোনাৰ পৰা জানিবলৈ বিচাৰিম আসলতে কেনে ধৰণে আপোনাৰ পুত্ৰ ড্ৰাগছত কবলত পৰিছিলে এতিয়া বৰ্তমান কি পৰিস্থিতি হৈছে আপোনাৰ আজি কিয় আপুনি সংবাদ মাধ্যমৰ কাষ চাপিবলগীয়া হ'ল এনে ধৰণে সংবাদ মাধ্যমৰ যোগেদি আপোনালোকে এই কথাখিনি ক'বলৈ বাধ্য হৈছে আজি 17 চনত ল'ৰাই মোক ড্ৰাগছ খাইছিলে মই প্ৰথমতে গম পোৱা নাছিলোঁ ল'ৰা ড্ৰাগছ খাই ড্ৰাগছনো কি বস্তু চিনিয়ে নাপাওঁ শুনাও নাছিলোঁ এইবোৰ ময়ো কামলৈ গুচি যাওঁ দেউতাকেও কামলৈ গুচি যায় ল'ৰা ধুনীয়াকৈ পঢ়াই শুনাই ভাল কৰিছোঁ যেতিয়া ভাল হ'ব বুলি ভাবিছোঁ এইবিলাকতো নাজানো তাৰপিছত লাহে লাহে গম পাইছোঁ সি পইচা বিচাৰে তাৰ পইচা বিচাৰে কিমান বয়স তেতিয়া 17 চনত আপোনাৰ 2000 চনত জন্ম সি তাৰপিছত আৰু 17 চনলৈ কিমান বয়স হ'ব তাৰপিছত আৰু কি কৰিছে সি পইচা বিচাৰে তাৰপিছত এদিন বোলে কেলে ইমান পইচা বোলে নাই অমুকে লৈ ল'লে তমুকে ল'লে এনেকৈ বুলি কয় কেতিয়াবা কয় বোলে মা মোবাইল এটা দে মাকৰ মন মোবাইল এটা দিওঁ আৰু তাক আৰু মোবাইলটো কয় বোলে মা কিবা ডিছপ্লে ভাঙি গ'ল বোলে এনেকৈ বুলি কয় দেই বনাবলৈ পইচা দেচোন 200-300 আমি বুৰ্বক দি দিওঁ বুজি নাপাওঁ এইবোৰ ডিছপ্লে ভাঙিল বুলি কয় মোবাইল বন্ধ কৰি দি দিয়ে আচলতে নোৱাৰে থাকিবলৈ হেবিট হৈ গ'ল লাহে লাহে তেনেকৈ মানে অলপ গম পালোঁ আৰু ড্ৰাগছ খাইছে ই বুলি আৰু তাৰমানে মই এদিন এটা টেমা আৰু অকণমান মানে বেজি এটা পালোঁ বিচনা তলত তেতিয়া মই সেই টেমাটো মই নকওঁ এতিয়া নাম নকওঁ থানাৰ কথাৰো থানালৈ লৈ গ'লোঁ তেতিয়া মোক থানাত ক'লে যে মোক ফুল টেমাটো দেখাব লাগিব ফুল টেমাটো দেখাব লাগিব মইতো ড্ৰাগছ নাখাওঁ ড্ৰাগছনো কেৰি বস্তু কেনেকুৱা অকণমান আটাগুৰি নিচিনা বগা আছিলে বস্তুটো মই কোন থানালৈ গৈছিলে আপুনি আমাৰ যোৰহাট থানা দেই হ'ল আজি 4-5 বছৰ কথা তেওঁলোক নাইও এতিয়া বাৰু তাৰপিছত আৰু কৈছে ফুল টেমাটো দেখাব লাগিব এই আমি কেনেকৈ এইটো হেৰি কৰিম মই কৈছোঁ আপুনি ফুল টেমাটো মই ক'ৰ পৰা দেখাম মইতো নাখাম মোৰ ল'ৰাইতো মোক দেখুৱাই ড্ৰাগছ নাখায় মইতো গম পাইছোঁ সি ড্ৰাগছ খাইছে এইটো ড্ৰাগছে হয় মই পাই গ'লোঁ সি গম নাপায় মই লৈ গ'লোঁ থানালৈ তাৰপিছত টেমাটো এনেই ৰাখিলে তাৰপিছত মোক একো হেৰি নকৰিলে মই গুচি আহিলোঁ আৰু মই এইবোৰ বুজিও পোৱা নাই ইমান এইটো খালেনো কি হ'ব ড্ৰাগছ খাইনো কি হয় কেনেকুৱা ধৰণৰ বস্তু এইটো আৰু লাহে লাহে সি মানে ঘৰত উৎপাত কৰিবলৈ ল'লে চক এখন কাঁহৰ বাচন চাচন মোৰ একো নাই এইখন কাগজ
থানালৈ লেখা দেই পুত্ৰৰ বিষয় দেই অভিযোগ কৰি থানাত এবাৰ কেছ দিলোঁ ইলেকশ্যন আছিলে ইলেকশ্যনত তাৰপিছত মই কি কৰিলোঁ থানালৈ ফোন মাৰি থাকোঁ তাৰপিছত তেওঁলোকে কয় বোলে আমাৰ ইলেকশ্যন ডিউটি আমাৰ থানাত পুলিচ নাই বাইদেউ আপুনি কেইদিনমান ৰ'ব লাগিব মোক তাৰিখে যাম তাৰপিছত মোৰ ল'ৰাই এদিন কি কৰিলে নিজৰ হাতটো কাটি ল'লে ভিতৰত গম পায় তাৰপিছত গোটেই ওচৰৰ মানুহ আহিছে কিন্তু তাক ৰখাব পৰা নাই সি নোৱাৰে সি এইটো কৈছে মা মোক 300 টকা দে মই থাকিব নোৱাৰো মোক খাবই লাগিব কি হৈছে ঘৰখনত মই নাজানো যে ড্ৰাগছটো শিৰত সোমাই যে সিহঁতক কামোৰে থাকিব নোৱাৰে তাকতো দুখ নাই বস্তুটো তেজে বিয়পি গ'ল তাৰপিছত লাষ্টত মোৰ জোঁৱাইটো আছিলে জোঁৱাইটোৱে 300 টকা এটা দিলে তাৰপিছত সি অকমান উপায় নাই মানুহে কয় বা থানাটো কয় বা মই সেনে এছপি অফিচলৈ গ'ল মোক এছপি ছাৰে কৈছে আপুনি পইচা কেলে দিয়ে ক'ত পায় পইচা বোলো ছাৰ পইচা দিছিলোঁ আগতে নিদিয়াও নহয় কিন্তু চুৰ কৰে ঘৰৰ বস্তু বাহানি চব বিকিলে তেতিয়া আমি কি কৰিম কওকচোন তেতিয়া আমি কি কৰিম যদি কাৰোবাৰ ঘৰৰ পৰা চুৰ কৰে কিবা এটা আনে তেতিয়া মানুহে কি কয় চুৰ কৰিছে এইটো চুৰ আৰু পইচা নাপালে অশান্তি কৰে পইচা নিদিলে কি কৰে দেউতাকে কামলৈ গুচি দেউতাকলৈ বা অকমান ভয় কৰিলে কি হ'ব তলে নিচা খোৱা মানুহে কাম কৰিবই গ্লাছ ভাঙি দিব বাচন লৈ যাব বাকচৰ কাপোৰ কানি লৈ যাব মানে একো নাই মোৰ ঘৰখন পৰহি গ্লাছ ভাঙিছে মোৰ ঘৰখন আপুনি চাওক ইমান কষ্ট কৰি আমি এটা সৰু ঘৰ বনাই পেলাই আমি শান্তিত টাউনত মাটি বাৰী কিনি পেলাই আছো গম পাই নাই তাৰপিছত কি কৰিলো তাৰপিছত এই কথা নহয় ৰিহাব চেণ্টাৰ মানে চিনি নাপাওঁ দেই ৰিহাব চেণ্টাৰ মোৰ কাকমান আছে এটাই ল'ৰা তাৰপিছত আৰু মই ৰিহাব চেণ্টাৰ হাতীগড়ত আছিলে দেই কেন্দুগুৰিত তাৰপিছত মই তেখেতলৈ ফোন কৰিলো নম্বৰ যেনে তেনে বিচাৰি চিনি নাপাওঁ ৰিহাব চেণ্টাৰ কি বস্তু কেনেকুৱা ধৰণৰ তাৰপিছত আৰু বোলে এনেকে ল'ৰা থৈ বোলে ভাল হৈ যাব 15,000 মাহেকত এটা চেণ্টাৰ দিব লাগে ৰিহাব চেণ্টাৰত মাহেকত 15,000 দিব লাগে 15,000 টকা দিন হাজিৰা কৰা মানুহটোৱে মই 2,000-3,000 দৰমহা পোৱা মানুহজনীয়ে তেওঁ ধাৰিন কৰি দিছো কোনোবা লাখ টকা ওপৰত ধাৰ আছে এতিয়া কেনেকে ভুক্তভোগী আছো আমি জানো তাৰপিছত কি কৰিলে সেয়া দিলো দিয়াৰ পিছত আহি পেলাই ল'ৰা 3 মাহ মান মানে মিছা নকওঁ ল'ৰা বহুত ধুনীয়া হৈ আহিছিলে দেই চেণ্টাৰত আহি থাকিলে আকৌ এই মানে গেংটো পাই গ'লে নাই এইখিনিতে শ্মশান এৰিয়াতে মানে অঞ্চলত আপুনি যিটো গেঙৰ কথা উল্লেখ কৰিছে খুব গুৰুত্বপূৰ্ণ এটা কথা উল্লেখ কৰিছে তেখেতে মই কৈ আছো আপোনাক মই ক'বলৈ দি আছো আপোনাক তেখেতে এটা অভিযোগ আনিছে যোৰহাটৰ এক সম্ভ্ৰান্ত অঞ্চল হৈছে তৰাজান আৰু তৰাজান গায়ন গাঁৱৰ বাহনীৰ ওচৰত তেখেতৰ ঘৰ আৰু তেখেতে এটা অভিযোগ উত্থাপন কৰিছে যে এটা গেং থাকে সেই অঞ্চলটোত আৰু সেই অঞ্চলটোতেই আসলতে মুকলিকৈ তেওঁলোকে ড্ৰাগছ গ্ৰহণ কৰে নহয় জানো এনেকে বহি থাকে শুই থাকে মানে এনেকে থাকিব ল'ৰাবোৰ বাগৰি থাকিব আয়ো কেনেকুৱা লাগে এই আপোনাৰ তৰাজান মানে বগলী বাহনী বুলি কয় মানে শ্মশানৰ পৰা অকমান আগলৈ গৈ পথাৰৰ মাজত এটো কিমান দিনৰ পৰা হৈ আছে এটো আজি 17-18 বছৰ পৰা মানে বহুত দিনৰ পৰা হৈ আছে দেই আপোনাৰ ল'ৰাও সেই গেংটোতে ল'ৰা গেংটোটো খায় আৰু কেতিয়াবা ওলাই যায় শ্মশানৰ গুই এইখিনিতে আজিকালি অকমান কাৰবাৰটো চলিছে মানে সেইখিনিটো কোনোবা এজনে বিকিছে মানে মোৰ সন্দেহ আৰু খোৱা লোৱাবোৰ পাতেটো শুনোতো এটো এটা বিস্ফোৰক অভিযোগ কিন্তু আৰক্ষীয়ে যদি এই অনুষ্ঠানটো চাই আছে তেন্তে এগৰাকী মাতৃৰ আৰক্ষী এটোৱে বিনন্দন কৰিছো যাতে এই গেংটো অতৰাক 26 জানুৱাৰী আগত ড্ৰাগছ পোৱা নাছিলে আমাৰ ল'ৰাখিনি চবৰে মুখখন হাঁহি দেখিছিলো ভাল চেহেৰা দেখিছিলো এতিয়া 26 জানুৱাৰী যোৱাৰ পিছত আকৌ ড্ৰাগছ এভেলেবল কেলে আহিলে কেলে আমাৰ ল'ৰা মৰিছে ল'ৰা ড্ৰাগছ খাই আহিব হয় বমি কৰি দিব আয়ো কলিজাটো ফালে যায় মোক কেনেকে বচাম কত যাও যিমানে যত যাও মই মানুহে কয় সেইটো কৰ এতিয়া মোক কিছুমান মানুহে কয় মই বোলো নাই মই নিউজত আকৌ এবাৰ দিম মানুহে কয় বোলে নিউজত পইচা ল'ব নহয় কেনেকে দিবা সেইটোও চিন্তা কৰো আজি মই ইয়াত আহিছো মোক কৈছে 1 পইচা নালাগে মই ধন্যবাদ দিছো সেইটো কাৰণে মই এযোৰ কাপোৰ এযোৰ চেণ্ডেল পিন্ধিবলৈ হাতত 100 টকা এটা নাথাকে ক'ৰবাত যদি টকা 100 হওক মানে সিটো এনেকুৱা দিমাগটো যে পাই যায় লৈ যায় কাবাক যদি কিবা এটা ধাৰ মাৰিবলৈ আছে নাই আহি চাম পইচাটো নাই হিদে এনেকুৱা এটা ৰূপ ধাৰণ কৰিছে ড্ৰাগছ খোৱা ল'ৰাই যাৰ ঘৰত খাইছে কিছুমান মাক দেউতাকে নকয় সন্মানৰ খাতিৰত বা নিজৰ ল'ৰাটো
কোনোবাই মাৰি দিব, ডাক্সৰ বেপাৰীয়ে মাৰিব বা ক'ব নোৱাৰি আজিকালি, হয় নাই কওকচোন, যুগটোও তেনেকুৱা। আজি মোকো কোনোবাই মাৰি দিব পাৰে, মোকো যদি মাৰে মই ভয় নকৰোঁ, খালি উঠি অহা ল'ৰাখিনি জীৱন বচাক মই হাত যোগ কৰি কৈছোঁ। মই এতিয়া গুৱাহাটী গৈছোঁ হিমন্ত শৰ্মা ছাৰক লগ পাম বুলি, কিন্তু আমাৰ ভাগ্য নাই তেখেতৰ ওচৰত আমাৰ থিয় হ'বনে। তেখেতে চব মহিলাখিনিক 10,000কে টকা দিছেনে, অৰুণোদয় দি আছে, তেওঁ চব কৰিছে। এইটো আমাক সহায় কৰক যাতে ড্ৰাগছ যোৰহাট ডিষ্ট্ৰিক্টত আঁতৰাক। অকল মই বুলিয়ে নহয়, যোৰহাট মেডিকেলত যেতিয়া আছিলোঁ মই 17 দিন, তেতিয়া ল'ৰাবোৰ এনেকে বান্ধি থয় দেই, ভৰিত বান্ধে, নাৰ্ছক মানে ড্ৰাগছ খাবলৈ নাপায়, ইমান বেয়া গালি দিয়ে ডক্তৰ নাৰ্ছক। কিন্তু মানিছোঁ মই মেডিকেলত ইমান বেয়া ব্যৱহাৰ কৰে সিহঁতক। তাৰপিছত তেওঁ ছাৰহঁতে বাইদেউহঁতে মুখে নামাতে, তেওঁ সিহঁতক ট্ৰিটমেণ্ট কৰে। কিন্তু মোৰ ল'ৰা তাতে মই 17 দিন ভাল কৰি আহিছোঁ, ভাল হৈ গৈছিলে। মই সেইটো এটাও অভিযোগ কৰিছিলোঁ যোৰহাট মেডিকেলৰ, যি চাইকলজিত তাত আমি ৰাখিছিলোঁ, তাত চিকিউৰিটি গাৰ্ড লাগে। কিন্তু কিছুমান বাহিৰা ল'ৰা গৈ তাত মানে আপুনি বাথৰুমত ড্ৰাগছৰ বেজি টেমা পাব, তাতে খুৱাই দিয়েগে। এনেকুৱা কাৰবাৰ চলি আছে, মই নিজে দেখিছোঁ চকুৰে। এগৰাকী ভুক্তভোগী মই নাৰ্ছক মাতি আনি দেখুৱাইছোঁ, ইয়াত বাইদেউ টেমা আছে, কিন্তু চিকিউৰিটি গাৰ্ড আহি গেটৰ পৰা আহি চালে দেই, সেইটো মিছা নকওঁ। মই ইমান মানে মই ভয় সংকৰ নকৰা। লাষ্টত মই চুপাৰিনটেণ্ডেণ্ট বাইদেউগৰাকী মোক বহুত সহায় কৰিছে। তেখেতক মই ক'লোঁ, বাইদেউ এটা কথা এটা কওঁ, বেয়া নাপাব, মোৰ ল'ৰা আজি আছে, কাইলৈ মেডিকেলৰ পৰা গুচি যাব, কিন্তু চাইকলজিত থকা পেচেণ্টো বাহিৰত গৈ পেলাই ড্ৰাগছটো খাই আহেগৈ। কিন্তু ডক্তৰ নাৰ্ছেতো চব সময়তে ৰখি থাকিব নোৱাৰে, কাৰণ আমি যেতিয়া পেচেণ্ট ভৰ্তি কৰিছিলোঁ তেতিয়া ছাৰসকলে কৈছে আপোনালোকৰ ল'ৰাৰ লগত কিন্তু গাৰ্জেন এজন থাকিবই লাগিব। তেনেকে মই আছিলোঁ, কিন্তু মই থকা অৱস্থাত বেলেগ পেচেণ্টো দেখিছোঁ। মই 2 ঘণ্টা 3 ঘণ্টাত বেডৰ পৰা উঠি গৈ ড্ৰাগছ খাই আহি শুই থাকে পেচেণ্টত। এইটো এনেকুৱাই বস্তু, মানে মেডিকেলত ট্ৰিটমেণ্ট হ'বলৈ গ'লেও সিহঁতৰ ড্ৰাগছটোৱে টানি থাকে। তাৰমানে ইমানে মাৰাত্মক বস্তু। এতিয়া মোৰ ল'ৰা চাওক, মোৰ ল'ৰাৰ অৱস্থা একদম বেয়া। ল'ৰা বেমাৰী, হেপাটাইটিছ চি বেমাৰ, 18,500 টকা এটা দৰৱ, 2 মাহৰ দৰৱ মেডিকেলৰ পৰা ফ্ৰী পালোঁ। এমাহত গ'লোঁ, দৰৱটো নাপালোঁ কাৰণে মই এতিয়া তাক খোৱা বন্ধ কৰি দিলোঁ। এই মাজতে মই ল'ৰাৰ চেহেৰা বনাইছিলোঁ, খাই ল'ৰাটো জীৱনটো বাচক। এতিয়া আজি 2-3 পাব সি আকৌ আৰম্ভ কৰি ঘৰত উৎপাত। কালি এখন গ্লাছ ভাঙি দিলে, ড্ৰাগছৰ কাৰণে হৈছে। এইখিনি পোৱাৰ কাৰণে আমাৰ ঘৰখন ইমান অশান্তি। দেউতাকে যদি ল'ৰাক কিবা এটা কয় মানে লাগি যাব, দুইটা মাজত সোমাই মই মৰোঁ। মই জীয়াই থাকিব নোৱাৰা হৈছোঁ, গম পাই। এতিয়াও ড্ৰাগছৰ কাৰণে অশান্তি কৰি আছে। এতিয়াও অশান্তি, ডেইলি পইচা লাগে, ক'ত পাম কওকচোন। আৰু তাক মই জীয়াই মাৰিম নেকি পইচা দি ড্ৰাগছ খাই মৰ বুলি। আপুনি আৰক্ষীৰ ওচৰলৈ গৈছে নাই শেহতীয়াকৈ? নাই যোৱা, মোৰ আৰু মন ভাঙি গ'ল দে প্ৰভু বিশ্ব। মই বহুত কৰিলোঁ। মোৰ মানে এতিয়া এটাই মৰম লৈছে, মই সিহঁতক যে কোনটোৱে বিকিছে মই তাকে যে একদম মানে কিবা এটা কৰি দিম আৰু। এইবোৰ মোৰ সন্দেহটো ক'ত হয় আপোনাৰ? যিহেতু পুত্ৰৰ লগত বহু দিনৰ পৰা লাগি আছে, ক'ত কিনি আনে, ক'ৰ পৰা কিনি আনে, কোনে দিয়ে, অকণমান কৈছে নেকি আপোনালোকক, বা অনুমান পাইছে নেকি ক'ৰবাত? আগতে কিন্তু কৈছিলে দেই, মা মই ফাঁচিয়ালি চাচিয়ালিত খাইছোঁ, আজিকালি ফাঁচিয়ালি চাচিয়ালিত নাই। এতিয়া মোৰ অকণমান সন্দেহ হৈছে, শ্মশানত এজনে বিকিছে, সোণাৰীগাঁও আৰু শ্মশানৰ এজনে বিকিছে। এয়া মেডিকেলৰ পৰা ট্ৰিটমেণ্ট হৈ অহা ৰিলিজ হোৱা কাগজ, এইবোৰ এক্সৰে কৰা কাগজ, বুকু এক্সৰে, লিভাৰ এক্সৰে, ক'ত পাম পইচা? এইবোৰ এক্সৰে আৰু এইবোৰ দৰৱৰ কাগজ। ইমান টকা পইচা আমি কেনেকৈ যোগাৰ কৰিম? ল'ৰা ড্ৰাগছৰ পৰা বচাবলৈ বাৰে যোগাৰ কৰোঁ, বাৰে ধাৰ ঋণ লগাওঁ। এইবোৰ দৰৱৰ কাগজ, এই সোপা তাত দৰৱ খুৱাই, এটা দৰৱৰ দাম মানে 1,000 টকা এটা ফাইল। এই ভাস্কৰ মেডিকেলৰ দৰৱ, মেডিকেলৰ 1,000 টকা লাগে এইটো দৰৱ আনোতে। এই দৰৱটো খুৱাই যদি আমি 2 সপ্তাহ ৰাখোঁ, 3 সপ্তাহত আকৌ যদি ড্ৰাগছটো খাই দিয়ে, এইটো পাইছে কাৰণেতো খাই আছে সিহঁতে। এইটো উঠাব নোৱাৰে নেকি চৰকাৰে? ইমানখিনি কৰিব পাৰে, ড্ৰাগছটো কেলে বন্ধ কৰিব নোৱাৰে? খুব এটা গুৰুত্বপূৰ্ণ কথা আচলতে তেওঁ কৈছে যে ড্ৰাগছটো যোৰহাটৰ পৰা নাইকিয়া কৰিব নোৱাৰে নেকি আৰক্ষীয়ে বা চৰকাৰে? এগৰাকী মাতৃৰ এয়া প্ৰশ্ন। মই এইটোৱে চৰকাৰক আহ্বান কৰিছোঁ যাতে ড্ৰাগছটো একদম আদায় কৰি দিয়ক। 26 জানুৱাৰী আগত ড্ৰাগছ নাছিলে, ল'ৰাবোৰে খাই নহয় পাতে দেই, নাই দেই। এতিয়া 1 মাহমান চব ল'ৰাবোৰ চেহেৰা পাতি ভাল হৈছে। আমিও কামলৈ যাওঁতে ল'ৰাবোৰ লক্ষ্য কৰি যাওঁ, কাৰণ শ্মশানৰ দলত গোটেই ল'ৰাখিনি বহি থাকে। এতিয়া দিনৰ 11টা বজাত বহিব, 1:30 বজাত বহিব পথাৰত, মানে সিহঁতৰ টাইমবোৰ। কাৰণ মোৰ নিজৰ ল'ৰা যায় যে মই চিয়াদি কৰি থাকোঁ, মই কেতিয়াবা লাঠি লৈ পথাৰত দৌৰাওঁ। আপুনি বিশ্বাস কৰিব, মই অকলে দৌৰাওঁ, কিন্তু ওচৰ চুবুৰীয়া মানুহো কোনো নাহে, আমাৰ মানুহবোৰ আগবাঢ়ি নাহে।
আপুনি এটা কথা উল্লেখ কৰিছিলে যে কিবা এটা ভিডিঅ' আপুনি কৰি ৰাখিছে ভিডিঅ' কৰিছোঁ মই মানে ড্ৰাগছৰ বেজী সহ যোনটো গুহাত সিহঁতে মানে হাবিডোখৰত খাই ড্ৰাগছৰ বেজী আছে আপোনাৰ ডেণ্ডেট খাই সেইটো খাই ভাং আছে আপোনাৰ ভিডিঅ'ত ওলাইছে আছে ভাঙৰ বোমটো আছিলে তাৰপিছত আপোনাৰ পুলিচ প্ৰশাসন সেইদিনা গৈছিলে দে মিছানগৰ সেইদিনা গৈছিলে হ'বলা কাৰোবাৰ বাইক চাইকো নিলে নেকি মই কোৱা শুনিছোঁ দেই তাৰ পাছত মোৰ ল'ৰা যেতিয়া ৰিহাবৰ পৰা আহিলে নহয় মোবাইল এটা লাগে বুলি ক'লে মই মোবাইল এটা দিলোঁ কিনি পেলাই সেইটো শুনক আপোনাৰ আৰু কথা পাতিম মই এইখিনিতে আমি আমাৰ ৰাইজক যিটো ভিডিঅ'ৰ কথা তেখেতে উল্লেখ কৰিছে তেখেতৰ অঞ্চলটোত যি ড্ৰাগছৰ অবাধ প্ৰচলন শ্মশান ৰোডৰ কথা কৈছে তৰাজানৰ যি গায়ন গাঁও সেই অঞ্চলৰ কথা কৈছে সেই ভিডিঅ'টো অকণমান আমি দেখুৱাবলৈ চেষ্টা কৰিম আমাৰ দৰ্শকক ভিডিঅ'টো যাব দেই এইখনত চেষ্টা কৰিব পুনৰ উভতি আহিছোঁ অনুষ্ঠানৰ মাজলৈ আমি ভিডিঅ'টো ইতিমধ্যে দেখুৱাইছোঁ আপুনি কৈছে যে অকলেই আপুনি উদ্যোগ গ্ৰহণ কৰিছে আপুনি লাঠি লৈ পথাৰত দৌৰিছে ড্ৰাগছ আসক্তক খেদিবলৈ নিজৰ পুত্ৰক বচাবলৈ আপুনি অপ্ৰাণ চেষ্টা চলাইছে কি ক'ব আৰক্ষীক কি ক'ব মই বিশ্বাস কৰিবা মই ফাঁচিয়ালি ঢাকাই প্ৰতি আগতে যেতিয়া মাজত এভেইলেবল ড্ৰাগছ য'ত ত'ত ফাইৰেল কোচিং এইপিনে পাই সিহঁতে খাই থাকেতো কয় কেতিয়াবা ল'ৰা দুদিন এদিন ঘৰলৈ নাহে মই ক'ৰবাত মৰিলে বুলি দেউতাকে গমেই নাপায় মই নিজৰ এখন চুৰি ইয়াত ভৰাই মই বিচাৰোঁ মই পালেই সিহঁতক মাৰিম বোলো আজি যি হ'ব হ'ব দেখা যাব তেতিয়া মোৰ ল'ৰাই কয় মা তই যে নাযাবি দেই মাৰি দিব তোহঁতকে মাৰি দিব তই নাজানো এইবোৰ কথা মোৰ নিজৰ ল'ৰাই মোৰ নিজৰ মাকক কয় কি কয় মা মই এৰিবলৈ বিচাৰো নোৱাৰো মই তোক অশান্তি দিব নিবিচাৰো মা মোৰ তোলে বেয়া লাগে গম পাওঁ কিন্তু মই নোৱাৰিছো মা নিজৰ ল'ৰাই কেতিয়াবা দুখ প্ৰকাশ কৰে মা বোলে মই তোলে তই ভাবিছ নেকি মই তহঁতলৈ বেয়া নালাগে বুলি কি কৰিবি মা মই বাধ্য হৈ গৈছো নিজৰ সন্তানেও নিজৰ মাকক কেনেকে কয় সেই মুহূৰ্তত আপুনি ল'ৰাটোৰ ড্ৰাগছ খাইছে বুলি মাৰিব নে কাটিব আপুনি নিজে মোক কওকচোন আমি আৰু কথা নাপাতো তেখেতৰ লগত তেখেত আচলতে কথা ক'ব পৰা অৱস্থাতেই নাই